নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই দিনটো আজিৰ এই সময়খিনিলৈকে ভালে কুশলে আছোঁ। অহাকালি হ'ব হনুমান জয়ন্তী। যদিও আজিৰে পৰা হনুমান জয়ন্তীৰ চ'ত মাহৰ পূৰ্ণিমা তিথি আজিৰ দিনৰ ৰাতিপুৱা 7:08 পৰাই অহাকালিলৈ ৰাতিপুৱা 7:43 মানলৈকে এই পূৰ্ণিমা সময়খিনি চলি থাকিব। কিন্তু হনুমান জয়ন্তী বুলি উদযাপন কৰা দিনটো হ'ব অহাকালিলৈ বৃহস্পতিবাৰ 2 এপ্ৰিল। এই 2 এপ্ৰিলৰ দিনটোত আপোনালোকক মই বিভিন্ন ধৰণে ভিডিঅ' বনাই ইতিমধ্যে কৈছোঁ যে কি কৰিব কি নকৰিব এনেধৰণৰ বিভিন্ন কথা কৈছোঁ। আপোনালোকে সেইখিনি ইতিমধ্যে কৰি আছে, কাৰণ ৰাম নৱমীৰ পৰা 2 এপ্ৰিললৈকে আপোনালোকে সংকল্প পাঠ কৰিছে। আপোনালোকে যোৱা মঙ্গলবাৰ অৰ্থাৎ কালিৰে পৰা কালি আজি আৰু পৰহিলৈ কালিলৈ মানে এই তিনিটা দিনৰো আপোনালোকে সংকল্প লৈছে বা বিভিন্ন নিয়মবোৰ আপোনালোকে কৰিছে। কেৱল মোৰ ভিডিঅ'বোৰ চোৱা বুলিয়ে নহয়, আপোনালোকে বিভিন্ন জনে অন্য ভিডিঅ' চাইও আপোনালোকে হনুমান জয়ন্তীৰ আগে কিছু নিয়মখিনি কৰি আছে। মই আশা কৰোঁ আপোনালোকে যোনে যেনেকৈ যিয়ে নিয়ম কৈছে সেইখিনি কৰি আপোনালোকৰ যি মনৰ আশা আছে সেইখিনি পূৰ্ণ হওক। আপোনালোকক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আজি মই অহাকালিৰ বাবে আৰু কিছুমান নিয়ম দি আপোনালোকক মনটো বেয়া কৰি নিদিওঁ বা আপোনালোকক থটমত খুৱাই নিদিওঁ যে অমুকটো এটা কৰিয়ে আছিলোঁ আৰু এটা নতুন নিয়ম দিলে, এনেধৰণে আপোনালোকক মই মনটো বেয়া কৰি দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। হনুমান জয়ন্তী হৈছে প্ৰভু হনুমানজীৰ জন্মদিন উপলক্ষে আমি তেখেতৰ জন্মদিন পালন কৰিম। এতিয়া জন্মদিন পালন কৰিম, তেখেতক আমি সন্তুষ্ট কেনেকৈ কৰিম? কথাটো সেইটো যে আগতেও মই আপোনালোকক কৈছোঁ, হনুমান চালিচাখনেই হৈছে হনুমান জয়ন্তীত পাঠ কৰিব পৰা, তেখেতক সন্তুষ্ট কৰিব পৰা উত্তম উপায়। কাৰণ হনুমান চালিচাখন তেখেতৰ জ্ঞান পাঠ, তেখেতৰ গুণ পাঠ, তেখেতক আমি মনত পেলাই দিওঁ, তেখেতৰ কৰ্ম মনত পেলাই দিওঁ, তেখেতৰ শক্তি মনত পেলাই দিওঁ। গতিকে হনুমান চালিচা পাঠ কৰি আমি হনুমান জয়ন্তীৰ দিনা তেখেতক আমি মনৰ ইচ্ছা পূৰ্ণৰ বাবে বা তেখেতক আমি বিভিন্ন ধৰণে অনুৰোধ কৰিব পাৰোঁ, কাকুতি মিনতি কৰিব পাৰোঁ, আবেদন নিবেদন কৰিব পাৰোঁ। আৰু আপোনালোকে যদি ভাবে যে আমাৰ জীৱনত কিছু সমস্যা আছে, কিছু কঠিন সমস্যা হৈছে, হনুমান চালিচা পাঠ কৰাৰ উপৰিও আমি বজৰংগ বাণখন পাঠ কৰিব বিচাৰোঁ, এটা কথা মনত ৰাখিব, হনুমান চালিচা যিসকলে মূল অৱধি ভাষাৰ হনুমান চালিচাখন পাঠ কৰিব নোৱাৰে, তেওঁলোকে কিন্তু অহাকালিলৈ যিখন অসমীয়া হনুমান চালিচা পাঠ কৰি আছে, যদিও সেইখন পাঠ কৰিব নালাগে, তথাপিও আপোনালোকৰ অন্তৰ আত্মাৰ ভক্তিখিনিতো ভগৱানে দেখি আছে। গতিকে সেই ভক্তিখিনিৰ জৰিয়তে তেওঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ কৰে, এইটো মই আগতেও কৈছোঁ। গতিকে যদিও আপোনালোকে অৱধি ভাষাখন পঢ়িব, অসমীয়া আখৰত লিখা থাকিলেও নোৱাৰে, যদি আপুনি ভাবিছে যে অসমীয়াখনেই পাঠ কৰিম, তেনে অসমীয়াখনকে পাঠ কৰক। আপুনি কিন্তু এটা কথা মনত ৰাখিব, যিসকল লোকে অসমীয়া অনুবাদ পাঠ কৰি আছে, শ্ৰী গুৰু পদ্মস্মৰি মনে মনে কোটিবাৰ প্ৰণামো গুৰুৰ চৰণে, এইখন কিন্তু শুদ্ধ নহয়। তথাপিও আপুনি কাইলৈ পঢ়ক, পাঠ কৰক। কিন্তু সেইখন পাঠ কৰাৰ লগতে এটা কথা মনত ৰাখিব, যিখন মূল হনুমান চালিচা অৱধি ভাষাৰ, সেইখন আপোনালোকে অন্তত যিবোৰ ইউটিউবত পোৱা যায়, যিবোৰ সংগীত হিচাপে পোৱা যায়, যিবোৰ প্ৰাৰ্থনা হিচাপে পোৱা যায়, বিভিন্ন মাধ্যমত কেছেট হিচাপে যেনেধৰণে পোৱা যায়, সেয়া আপুনি শুনক। আৰু যিখিনি সময়ত আপুনি শুনিব, সেইখিনি সময়তো আপুনি চাকি গছৰ সন্মুখত প্ৰাৰ্থনা জনাওক, তেওঁ আপোনালোকৰ সেই মনৰ আশাখিনিও পূৰ্ণ কৰিব। গতিকে এইটো কাম আপোনালোকে কৰিব পাৰে, একো টান কথা নহয়, সহজ নিয়ম। ঠিক তেনেকৈ যদি ভাবে যে বজৰংগ বাণখনো আমাক অহাকালিৰ দিনটোত প্ৰয়োজন, আপুনি বজৰংগ বাণ শুনিব পাৰে। বজৰংগ বাণ পাঠ কৰাটো বৰ এটা সহজো নহয়। যদি যিসকলে পাঠ কৰিব জানে, তেওঁলোকেতো কাইলৈ কৰিবই। আৰু যদি যিসকলে নোৱাৰে, তেওঁলোকে কি কৰিব? তেওঁলোকৰ ইচ্ছা আছে যে তেখেতক আমাৰ মনৰ কথাবোৰ জনাওঁ বা বজৰংগ বাণখনৰ দ্বাৰা আমি আমাৰ প্ৰাৰ্থনা জনাওঁ। গতিকে বজৰংগ বাণখন আপোনালোকে শুনক, হনুমান চালিচাৰ লগতে বজৰংগ বাণো শুনক। শুনি আপোনালোকে তেখেতক যিখিনি নিবেদন আবেদন সেইখিনি কৰিব লগা আছে, সেইখিনি কৰক। কাৰণ বজৰংগ বাণখনত প্ৰথমতে যিহেতু লিখা হৈছে, তেখেতক আমি আবেদন কৰিলে, নিবেদন কৰিলে, প্ৰেম প্ৰীতি বিনয় সন্মান কৰিলে তেখেতে আমাৰ মনৰ কথা শুনে। গতিকে তেওঁ আপোনাৰ মনৰ কথাবোৰ শুনিব। আপুনি বজৰংগ বাণ শুনক আৰু হাতযোৰ কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাব। গতিকে এইটো আপোনালোকে কাম কৰিব পাৰে, যিসকলে মূল অৱধি ভাষাৰ হনুমান চালিচা পাঠ কৰিব নোৱাৰে আৰু যিসকলে বজৰংগ বাণ পাঠ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে এই নিয়মটো মই দিলোঁ, আপোনালোকে কৰিব পাৰিব। আৰু যিসকলে পাঠ কৰিব পাৰে,
হনুমান চালিচাও পাঠ কৰিব পাৰে, বজৰংগ বাণো পাঠ কৰিব পাৰে। তেওঁলোকে ন্যূনতম কাইলৈ 3 বাৰ হনুমান চালিচা পাঠ কৰক। আপোনালোকে ঘৰতে পাঠ কৰিব পাৰে বা মন্দিৰত গৈও আপোনালোকে পাঠ কৰিব পাৰে। এইটো কথা একেবাৰে নাভাবিব যে মন্দিৰত বহুজন মানুহে হনুমান চালিচা পাঠ কৰি আছে, তেওঁলোক উঠক, তেওঁলোক উঠি অহাৰ পিছত মই পাঠ কৰিম, খালী হওক অকণমান, সেই কথাটো নাভাবিব। কাইলৈ যদি হনুমান মন্দিৰত 10জন মানুহ বহি পঢ়ি আছে, আপোনাৰ সৈতে যদি 11জন মানুহ হয়, তেনেহ'লে আপুনি কৃপা সেই একে সময়তে পাঠ কৰা 11জনৰ সৈতে সেই 11 বাৰ বা 11জনৰ যিখিনি শক্তি সোমাব, সেই শক্তিৰ প্ৰাৰ্থনাখিনিৰ দ্বাৰাই আপুনি 11জনৰ কৃপাখিনি পাব। যদি 100জন মানুহে পাঠ কৰি আছে, আপুনি একেবাৰে নাভাবিব যে খালী হওক মই পাঠ কৰিম। তেনেকুৱা হ'লেতো 11,000জন মানুহৰ হনুমান চালিচা পাঠৰ অনুষ্ঠান কিয় কৰে, হয়নে নহয়? সেইদিনাতো ইয়াতে মোৰ যিজন গুৰু ৰসৰাজী মহাৰাজ, তেখেতে একেলগে 11,000জন মানুহ লৈ হনুমান চালিচা পাঠ কৰিছে। গতিকে 11,000জন পাঠ, এজন মানুহেতো 11,000 বাৰ পাঠ কৰিব নোৱাৰে। গতিকে প্ৰতিজনৰ পাঠ সেই 11,000 বাৰ পাঠৰ সমানেই হ'ব। গতিকে এই কথাটো মনত ৰাখিব। তেনেধৰণে আপোনালোকে ন্যূনতম 3 বাৰকৈ পাঠ কৰক, আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। আৰু আজিৰ মূল ভিডিঅ'টোৰ কথাটো হৈছে যে 3টা বিশেষ ৰাশিত 7.5 শনি সোমাই আছে। তাৰ আগে আগে মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ, মই জ্যোতিষী নহয়। জ্যোতিষ বিধান বিচাৰি মোক ফোন কৰিলে লাভ নহয়, মই দিব নাজানো। কিন্তু কথাটো এনেকুৱা যে যিহেতু মোৰ কুম্ভ ৰাশি, মোৰ 7.5 মোৰ কুম্ভ ৰাশিটো 3য় চৰণত বৰ্তমান আছে, মানে 7.5ৰ কবলত ময়ো পৰি আছোঁ। গতিকে মোৰ কিছু অভিজ্ঞতা হৈছে, কিছু মই অধ্যয়ন কৰিছোঁ। গতিকে সেই বিষয়ে আপোনালোকক জনাম বুলিহে এই ভিডিঅ'টো বনাইছোঁ। কিন্তু ভিডিঅ'টো চাই আপুনি আকৌ বেলেগ এটা ৰাশিৰ বিষয়ে মোক নুসুধিব, মই জনাব নোৱাৰিম আপোনাৰ কি দশা চলি আছে। 7.5 হৈছে শনিৰ এটা খুব অত্যন্ত বেয়া দশা বুলি ক'ব পাৰি। যি 7.5 মানে 7.5টা বছৰ শনিয়ে আপোনাক খুব বেয়াকে প্ৰভাৱ পেলায়, আপোনাক খুব বেছি ক্ষতি কৰিবলৈ চায়। 7.5 শনি একে সময়তে 3টা ৰাশিত চলি থাকে। ধৰি লওক বৰ্তমান সময়ত কুম্ভ, মীন আৰু মেষ, এই 3টা ৰাশিত বৰ্তমান শনিৰ 7.5 চলি আছে। এই 7.5টো 2.5 বছৰকে আগবাঢ়ি গৈ থাকে বেলেগ বেলেগ ৰাশিলে। এতিয়া কথাটো এনেধৰণে বুজিব আপুনি, মেষ ৰাশিৰ প্ৰথমটো ৰাশি চক্ৰৰ, আৰু মীন ৰাশি চক্ৰৰ শেষৰটো ৰাশি, কুম্ভ ৰাশি শেষৰ পৰা তাতকৈ আৰু এটা ষ্টেপ আগৰ ৰাশি। এতিয়া যে মেষ ৰাশিত 7.5 শনিৰ প্ৰথম পৰ্যায়টো আছে, তাৰ মানে মীন ৰাশিৰ 2য় পৰ্যায়টো আছে, কুম্ভ ৰাশিৰ 3য় পৰ্যায়টো আছে। যেতিয়া মেষ ৰাশি 2য় পৰ্যায়লৈ যাব, তেতিয়া মীন ৰাশি 3য় পৰ্যায়লৈ যাব আৰু কুম্ভ ৰাশিৰ পৰা 7.5 শনি আঁতৰি যাব। এই যে প্ৰথমটো খালী থাকিল, প্ৰথম 7.5 প্ৰথম চৰণটো গুচি যাব বৃষ ৰাশিলে, মানে এনেধৰণে গুচি যাব। তেতিয়া বৃষ ৰাশিত প্ৰথম, মেষ ৰাশিত 2য় আৰু মীন ৰাশিত 3য় 7.5 শনি চলি থাকিব। গতিকে এই 3টা ৰাশিৰ যিসকল লোক, তেওঁলোকে কিন্তু এটা কথা মনত ৰাখিব, কাইলৈৰ দিনটো আপোনালোকৰ কাৰণে এটা খুব মহত্বপূৰ্ণ দিন। কাৰণ 7.5 শনিৰ কবলত যিসকল লোক পৰিছে, ময়ো পৰিছোঁ। গতিকে মই জানো যে জীৱনটো কিমান এটা দুখৰ কৰি পেলাই শনি দেৱতাৰ বা শনিৰ কুপ্ৰভাৱৰ বাবে। গতিকে 7.5 শনি যদি আপোনাৰ মাজত আছে, বৰ্তমান 2য় ষ্টেজত আছে কিন্তু মীন ৰাশি। গতিকে মীন ৰাশিত বহুত বেছি বৰ্তমান ক্ষতি কৰি আছে, 2.5 বছৰলৈ কৰিব। বৰ্তমান 1 বছৰ পাৰ হৈ গৈছে আৰু 1.5 বছৰ মীন ৰাশিয়ে কিন্তু কষ্ট পাবলৈ বাকী আছে। ঠিক তেনেকৈ কুম্ভ ৰাশিও সেই 1.5 বছৰমান কষ্ট পাবলৈ বাকী আছে, আৰু মেষ ৰাশি প্ৰায় 6.5 বছৰ কষ্ট পাবলৈ বাকী আছে। গতিকে এনেধৰণৰ যিসকল ৰাশিৰ লোক আছে, মীন, মেষ আৰু কুম্ভ, আপোনালোকে এই কামটো কৰিব যে আপোনালোকে হনুমান মন্দিৰত হনুমান চালিচাটো পাঠ কৰিবই লাগিব কাইলৈ, বা ঘৰত হ'লেও আপুনি যেনেকৈ হ'লেও হনুমান চালিচা পাঠ কৰিবই লাগিব। আৰু হনুমানজী কোনো কাৰণে আপোনালোকে এই 7.5 বছৰ এৰিবই নোৱাৰে, কোনো কাৰণে এৰিব নোৱাৰে, একেবাৰে নাভাবিবই সেইটো।
কাৰণ মীন ৰাশিক বহুত বেছি কষ্ট দিব এতিয়া, মেঘ ৰাশিকো কষ্ট দিব, ঠিক তেনেকে কুম্ভ ৰাশিত বৰ্তমান কষ্ট নিদিব। তেওঁক যিখিনি বেয়া কষ্ট দিলে শনিয়ে তাৰ ভালখিনি দি শনি কুম্ভ ৰাশিৰ পৰা ওলাই যাব। কুম্ভ ৰাশিৰ পৰা যেতিয়া ওলাই যাবলৈ আৰম্ভ কৰিব তেতিয়া এই যিখিনি দ্বিতীয় পৰ্যায়টো আপোনাৰ যদি মীন ৰাশি তেনেহ'লে আপুনি মনত পেলাওক যোৱা 5 বছৰ আপুনি যথেষ্ট কষ্টত আছে। আৰু আপুনি যদিও জানিছিলেও তেতিয়াও আপুনি কৈছোঁ, আৰু যদি নাজানিছিলে মনত ৰাখক আপোনাৰ বৰ্তমান শনিৰ 7.5 চলি আছে, আৰু 7.5 আপোনাৰ এই দ্বিতীয় পৰ্যায়টোৱে আপোনাক আৰু 1.5 বছৰ 2 বছৰ বহুত বেছি কষ্ট দিব। আৰু কষ্টখিনি বদনামৰ হ'ব পাৰে, কষ্টখিনি আপোনাৰ আৰ্থিক ক্ষতি হ'ব পাৰে, পাৰিবাৰিক ক্ষতি হ'ব পাৰে, পৰিয়ালৰ কোনো লোকৰ ক্ষতি হ'ব পাৰে, বা বিভিন্ন ধৰণৰ ক্ষতি হ'ব, যিটো আচলতে খুব বেছি ভয়ংকৰ আৰু আৰ্থিক আৰু মানসিক লগতে যি আপোনালোকৰ বদনামৰ যিটো ভৰ ল'ব লগা হয় সেইটোৱে কিন্তু বহুত বেছি ক্ষতি কৰে। গতিকে মেষ আৰু মীন ৰাশি অলপ সাৱধানে চলিব। আপোনালোকে কিন্তু অহাকালিলৈ হনুমান চালিচা পাঠ কৰিব। হনুমান চালিচা পাঠ কৰাটো অত্যন্তই প্ৰয়োজন। লগতে কাইলৈ আপোনালোকে সন্ধিয়া সময়ত শনি মন্দিৰত যাব। শনি মন্দিৰত গৈ আপোনালোকে তিল তেলৰ চাকি জ্বলাওক। তিল তেলৰ চাকি জ্বলোৱাৰ লগতে আপোনালোকে এটা মন্ত্ৰ উচ্চাৰণ কৰিব, ওম চম শনিশ্চৰায়ে নমঃ, ওম চম শনিশ্চৰায়ে নমঃ। আপুনি এই যিটো মন্ত্ৰ আপুনি 11 বাৰ আঙুলি মূৰত হিচাপ কৰি কৰি পাঠ কৰি মাতি থাকিব। ওম চম শনিশ্চৰায়ে নমঃ, ওম চম শনিশ্চৰায়ে নমঃ, ওম চম শনিশ্চৰায়ে নমঃ, ওম চম শনিশ্চৰায়ে নমঃ। এনেকৈ আপুনি 11 বাৰ কিন্তু শনি মন্দিৰত শনিৰ গালে ডাইৰেক্ট মূৰ দোৱাই নহয়, আপুনি এনেকৈ থিয় হৈ সেৱা লওক আপুনি অহা কাইলৈ। যদি আপোনাৰ ওচৰত শনি মন্দিৰ নাই তেনেহ'লে কিন্তু আহত গছৰ তলত কাইলৈ সন্ধিয়া চাকি এগছ জ্বলাই তিল তেলৰ চাকি আপুনি একেখিনি নিয়মেই কালিলৈ কৰক। নিয়ম মানে কি, একো নিয়মটো দিয়াই নাই, কেৱল কৈছোঁ চাকি গছ জ্বলাওক, ধূপ জ্বলাওক, আৰু শনি দেৱতাৰ মূৰ্তি ভাগলৈ আপুনি চিধা চিধিকৈ চাওক। আপুনি চাই ওম চম শনিশ্চৰায়ে নমঃ আপুনি 11 বাৰ জপ কৰক, বাছ সেইটো নিয়মহে কৈছোঁ বাৰু। আৰু শনি মন্দিৰৰ পৰা ওলাওঁতে আপোনালোকে হাত ভৰি ধুব, প্ৰসাদ ল'লে তাতে খাব, মুখখন উখালিব। আৰু কোনো কাৰণে শনি মন্দিৰৰ প্ৰসাদ এই 3টা ৰাশিৰ মানুহে অন্তত অহাকালিলৈ আপুনি ঘৰলৈ বুলি লৈ নানিব। এইখিনি কাম কৰক, কষ্ট পাব, নহ'লে বহুত বেছি কষ্ট পায়ে আছে মই জানো। মোৰো কুম্ভ ৰাশি বৰ্তমান 3য় পৰ্যায়ত আছে কাৰণে অলপমান শান্তিত আছোঁ, ভালে আছোঁ। কিন্তু মোৰ লগতে কুম্ভ ৰাশি যিসকল আছে তেওঁলোকেও অনুভৱ কৰিব পাৰিব যে যোৱা 5 বছৰত তেওঁলোকৰ বহুত বেছি ক্ষতি হৈছে, বদনামী হৈছে, কষ্ট পাইছে, আৰ্থিক মানসিক ক্ষতি হৈছে, যিটো বৰ্তমান মীন ৰাশিত হ'ব, যিটো বৰ্তমান মেষ ৰাশিত হ'ব। মেষ ৰাশি 7.5 বছৰ পাৰ হোৱাৰ পিছতে বা মেষ ৰাশি এই 2.5 বছৰ পাৰ হোৱাৰ পিছত বৃষ ৰাশিলৈ গুচি যাব। গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখক, অহাকালিলৈ সেইখিনি কৰক। হনুমান জয়ন্তী বুলি কোনো বেলেগ নিয়ম দিয়া নাই, আপোনালোকে বাকীখিনি নিয়মটো ইতিমধ্যে চাই কৰিছে। গতিকে আপোনালোকে এইখিনি কৰক। আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ, ভালে থাকক, হনুমান জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সাৱধানতাৰ বাবে, আপোনালোকৰ মংগলৰ বাবে এই নিয়মটো কৰিছোঁ, আপোনালোকে কৰিব। ভালে থাকক। বৰষুণ বহুত দিছে, শব্দ বেছি হৈছে, গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। এইখিনি নিয়ম কৰক। আৰু অহাকালিলৈ মই দিনৰ প্ৰায় ৰাতিপুৱা 8 মান বজাত মোৰ মুখত, মোৰ শব্দৰে, মোৰ কণ্ঠৰে বজৰংগ বাণখন এবাৰ পাঠ কৰি ইউটিউবত, ফেচবুকত ভিডিঅ'টো দিম। আপোনালোকে শুনিব। সেই ভিডিঅ'টো শুনিও আপোনালোকে সেই কথাখিনি চায়ো আপোনালোকে প্ৰাৰ্থনা জনাব পাৰিব। গতিকে ভালে থাকক, সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। জয় শ্ৰীৰাম।